বৰপেটা জিলাৰ ডাক বিভাগত সংযোজিত হ'ল এডভান্স পোষ্টেল টেকনলজি IT 2.0 ব্যৱস্থা। গ্ৰাহকক উৎকৃষ্ট সেৱা প্ৰদানৰ লক্ষ্যৰে আজিৰ পৰা বৰপেটা জিলাৰ ডাক বিভাগত সংযোজিত হ'ল এডভান্স পোষ্টেল টেকনলজি IT 2.0 ব্যৱস্থা। বৰপেটাস্থিত জিলাখনৰ মুখ্য ডাকঘৰত এই ব্যৱস্থা মুকলি কৰে ভাৰতীয় ডাক বিভাগৰ নলবাৰী বৰপেটা সংমণ্ডলৰ অধীক্ষক ৰূপা ভট্টাচাৰ্যে। তেওঁ কয় যে গ্ৰাহকক ক্ষিপ্ৰতাৰে সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা এই ব্যৱস্থাই বৰপেটাৰ মুখ্য ডাকঘৰৰ লগতে ইয়াৰ অধীনত থকা ২৪টা উপ ডাকঘৰ আৰু ১৭১টা শাখা ডাকঘৰকো সামৰি ল'ব। ইয়াৰ ফলত জিলাখনৰ ডাক সেৱা ব্যৱস্থাটো অধিক উন্নত হ'ব। আনহাতে নতুন ব্যৱস্থাটো সন্দৰ্ভত ডাক সেৱা বিভাগৰ বৰপেটাৰ কাৰিকৰী শাখাৰ ছিষ্টেম মেনেজাৰ সুৰজিৎ শৰ্মাই কয় যে বিগত ২০১৮ৰ ২১ জানুৱাৰীৰ পৰা যি প্ৰযুক্তিৰ জৰিয়তে বৰপেটা জিলাত ডাক বিভাগে গ্ৰাহকক সেৱা আগবঢ়াই আহিছিল তাক অধিক উন্নত কৰি আজিৰ পৰা কাম আৰম্ভ কৰা হৈছে। ইয়াৰ ফলত ভাৰতীয় ডাক বিভাগৰ জনসেৱা ডাক সেৱা বাণী অধিক ফলপ্ৰসূ হৈ উঠিব। নতুন ব্যৱস্থাটোৰ অধীনত এজন গ্ৰাহকৰ তথ্য এবাৰ মজুত হোৱাৰ পিছত বাৰম্বাৰ কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। এনে ধৰণৰ বিভিন্ন সা সুবিধা উপলব্ধ হ'ব, যাৰ জৰিয়তে গ্ৰাহকে উন্নত সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ পৰা প্ৰৱৰ্তিত ব্যৱস্থাটো মাধ্যমেৰে বৰপেটা জিলাৰ ডাক বিভাগটো সম্পূৰ্ণৰূপে অনলাইন হৈ পৰা বুলিও শৰ্মাই সদৰি কৰে। নিউজ ডেস্ক ৰিপৰ্ট চেপত কাম হৈছিলে, এতিয়া আমাৰ APT IT 2.0 নতুন প্লেটফৰ্মত আমাৰ চেঞ্জ হৈ গৈছে, ছিষ্টেমবোৰ চেঞ্জ হৈছে আৰু নতুন প্লেটফৰ্মত কাম কৰি আমাৰ গ্ৰাহকসকলৰ ভালেখিনি সুবিধা হ'ব, কামখিনি সোনকালে হ'ব, সুচাৰুৰূপে হ'ব আৰু যিবিলাক আমাৰ নেটৱৰ্ক ইছ্যুজ আছিলে সেই ইছ্যুজখিনি আমাৰ বহুত ৰিজল্ভ হৈ যাব। এতিয়া আমাৰ যিটো ছিষ্টেম আহিছে এইটো ইউজাৰ ফ্ৰেণ্ডলি হ'ব। আমাৰ যিসকলে আমাৰ কাউণ্টাৰত কাম কৰিব সেইটো বহুত ধুনীয়াকৈ কাম কৰিব পাৰিব। আমাৰ মেইল ডেলিভাৰী সেইখিনি আৰু স্মুথ হৈ যাব। আৰু এতিয়া যিহেতু আমাৰ নতুনকৈ এইটো নতুন প্লেটফৰ্মত আমি গৈছোঁ, আমাৰ কিছুদিনৰ কাৰণে হয়তো আমাৰ গ্ৰাহকে অলপ অসুবিধা পাব পাৰে। সেইকাৰণে মই গ্ৰাহকক অনুৰোধ কৰিছোঁ যাতে সেইখিনি আমাৰ লগত একেলগত লগ লাগি সেইখিনি সুচাৰুৰূপে চলাই লৈ যাব পাৰে। আৰু মই চবকে ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ আমাৰ পুৰা টিমে কেইবাদিন ধৰিও কামখিনি কৰি আছে, দিনে ৰাতি কাম কৰি আছে আৰু আজি আমি এইটো ছাকচেছফুল হৈছোঁ। আজি বৰপেটা HOৰ লগত লগ লাগি আমাৰ ২৪টা ছাব পোষ্ট অফিচ আৰু 171টা ব্ৰাঞ্চ পোষ্ট অফিচৰ ৰোল আউট হৈ গৈছে। তো মই চবকে ধন্যবাদ জনাওঁ আৰু চবকে শুভেচ্ছা থাকিল যাতে আমি নতুন প্লেটফৰ্মত আমি ধুনীয়াকৈ কাম কৰি লৈ যাব পাৰোঁ আৰু গ্ৰাহকসকলক যিমানখিনি যি সুবিধা লাগে আমাৰ পোষ্ট অফিচৰ পৰা আমি চব সুবিধা দিব পাৰোঁ। ধন্যবাদ। মোৰ নাম ৰূপা ভট্টাচাৰ্য, মই ছুপাৰিণ্টেণ্ডেণ্ট অফ পোষ্ট অফিচ নলবাৰী বৰপেটা ডিভিজন। থেংক ইউ। আমি যিটো ছিষ্টেমত ২০১৮ চনৰ ২১ জানুৱাৰীৰ পৰা যিটো প্লেটফৰ্মত যিটো প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি আমাৰ কাৰ্যপ্ৰণালী আগবঢ়াই গৈছিলোঁ বা আমি গ্ৰাহকৰ সেৱা আগবঢ়াইছিলোঁ, সেই ছিষ্টেমটো সেই প্ৰযুক্তিবিদ্যাটো আজিৰ পৰা সলনি হৈছে। আজিৰ পৰা সলনি হৈ এই প্ৰযুক্তিবিদ্যাৰ নতুন নাম হৈছে APT IT 2.0। APT হৈছে এডভান্স পোষ্টেল টেকনলজি। ইয়াৰ আমাৰ মেইন টাৰ্গেটটোৱে হৈছে গ্ৰাহকৰ তথ্য সেইখিনি ভালকৈ মজুতকৰণ কৰা, এডভান্স টেকনলজিৰ সৈতে যিখিনি আমাৰ বৰ্তমান সকলো ক্ষেত্ৰত যেনেকৈ আমি টেকনিকেলি আগুৱাই গৈছোঁ, গতিকে এই ডিজিটেল যুগত যাতে আমি সকলোৰে লগত কম্পেয়াৰ কৰিব পাৰোঁ নিজৰ, সেইকাৰণে আমি এই ছিষ্টেমটো আমাৰ ইয়াৰ পৰা আৰম্ভ হৈছে। আজি অকল বৰপেটা ডাকঘৰত নহয়, বৰপেটা ডাকঘৰৰ অধীনৰ ২৪টা ছাব অফিচ আছে আৰু এই ছাব অফিচৰ অন্তৰ্গত যিখিনি ব্ৰাঞ্চ অফিচ আছে আমাৰ গাঁৱে হৈ আছে, গোটেইবিলাক পোষ্ট অফিচত আজিৰ পৰা IT 2.0 প্লেটফৰ্মৰ জৰিয়তে কাম হ'ব। ইয়াত আমাৰ নতুন বুলি নাই, পুৰণা ছাৰ্ভিচখিনিয়ে মডিফিকেশ্যন হৈছে। নতুন বুলি কিছুমান সেৱা আছে, যেনে ধৰি লওক আপোনালোকে এতিয়া যেতিয়া ডাক বুকিং বা পাৰ্চেল বুকিং কৰিব, আমাৰ এতিয়া বেছি সময় ৰখিব লগা নহয়। আপোনাৰ এবাৰ যদি ফোন নম্বৰটো আপুনি কেতিয়াবা যিকোনো পোষ্ট অফিচত বুকিং কৰিছিল, তেতিয়াহ'লে সেই নাম্বাৰটো ছেভ হৈ যাব আৰু নাম্বাৰটো ইয়াত ছিষ্টেমত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখিনি ডিটেইলছটো আহি যাব। গতিকে গ্ৰাহকৰ এটা সুবিধা হ'ব। লগতে আমাৰ QR যিটো পে'মেণ্ট, এতিয়া আমি সকলোতে অনলাইনত হওক মাৰ্কেটত হওক QR পে'মেণ্টটোৱে চলি আছে অনলাইন কেছ অনাতকৈ। আৰু QR পে'মেণ্টটো আমাৰ আগতেও আছিল, কিন্তু অলপ টেকনিকেলি আখোৱা আছিল, আমি মানি লওঁ। কিন্তু বৰ্তমান QR পে'মেণ্টটো ডেভেলপ কৰা হৈছে। এতিয়া আপোনালোকে চিঠি পাৰ্চেল বুকিং কৰিব লগা হ'লে
ট্ৰেনজেকশ্যন কৰিব লগা হ'লে যদি কেছ নাই আপুনি স্কেন কৰি ইউপিআইৰ জৰিয়তে কিউআৰ পে'মেণ্টৰ জৰিয়তে ট্ৰেনজেকশ্যনটো কৰিব পাৰিব আমাৰ মানে বস্তুটো হৈছে যিখিনি সেৱা আমি আগবঢ়াই আছিলোঁ সেইখিনি অত্যাধুনিক ৰূপত অলপ নৱীকৰণ কৰা হৈছে নতুন এটা লুক দিয়া হৈছে আৰু মেইন কথাটো হৈছে যাতে সোনকালে কামখিনি হয় আৰু আগৰ তুলনাত তথ্য সংগ্ৰহ কৰা বা ডাটাখিনি মজুত হৈ ৰখাৰ সুবিধা হ'ব আৰু ভাবোঁ এতিয়া মানে সম্পূৰ্ণ অনলাইন আগতে আমি অনলাইন আছিলোঁ কিন্তু কিছু কিছু ক্ষেত্ৰত আমাৰ অফলাইন ৰৈ গৈছিল কিন্তু এতিয়া সম্পূৰ্ণ অনলাইন আৰু মই ভাবোঁ যে আমাৰ বৰপেটাবাসীৰ ৰাইজে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব অকল বৰপেটা বুলি নহয় গোটেই ভাৰতবৰ্ষত ডাক বিভাগ বুলি ক'লে গমেই পায় গাঁও ভূঞেৰ পৰা আমাৰ ডাক বিভাগে আছে গতিকে সকলোৱে উপকৃত হ'ব বুলি ভাবোঁ আৰু সেইকাৰণে মই আপোনালোকে আজি আমাৰ এই অনুষ্ঠানত সাক্ষী হোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু গোটেই বৰপেটাবাসীক মই পুনৰবাৰ মানে আমাৰ গ্ৰাহকসকলক পুনৰবাৰ মানে অনুৰোধ জনাইছোঁ আপোনালোকে আহক ডাকঘৰতে যোগাযোগ কৰক যিখিনি সেৱা আপোনালোকক আগবঢ়াই আছিলোঁ সেই সেৱাখিনি আমি একেধৰণে আৰু নতুন ধৰণে আমি নৱীকৰণ হিচাপত আমি আপোনালোকৰ ওচৰত আগবঢ়াম ধন্যবাদ মই সুৰজিত শৰ্মা হওঁ মই ছিষ্টেম মেনেজাৰ হয় টেকনিকেল ব্ৰাঞ্চটো চাই আছোঁ বৰপেটা আণ্ডাৰত ঠিক আছে ধন্যবাদ